মই যি স্থানত ৰৈ আছো এই স্থান হৈছে বাখৰ বেঙেনা। ৬০০ বছৰ পুৰণি এজোপা গছ আৰু সেই গছজোপাক লৈ পেলাই গৌৰৱান্বিত হয় অসমবাসী। আৰু সেই গছজোপাৰ নামতে বাখৰ বেঙেনা নামত যোৱা ডিচেম্বৰ ৩১ তাৰিখৰ পৰা জানুৱাৰী ২ তাৰিখলৈকে বাখৰ বেঙেনা উৎসৱ পাতিছিলে এই স্থানত। আৰু এই স্থানত বাখৰ বেঙেনা তিনদিনীয়া বাখৰ বেঙেনা উৎসৱ পতাৰ পাছতে এই স্থানত জাবৰ জোথৰ পেলাই একাংশ লোকে লেতেৰা কৰি থৈ গ'ল। ইয়াত প্লাষ্টিক পেলাই থৈ গ'ল, বটল পেলাই থৈ গ'ল, বিভিন্ন ধৰণৰ খাদ্য প্লেট পেলাই থৈ গ'ল আৰু আৱৰ্জনা কৰি থৈ গ'ল। এই যি উদ্যোক্তাসকল আছিলে উদ্যোক্তাসকলে এটা পদক্ষেপ গ্ৰহণ কৰিছিলে যে প্ৰথমবাৰৰ বাবে বাখৰ বেঙেনা উৎসৱ ইয়াত আয়োজন কৰিব। কিন্তু তাৰ পাছতেই ইয়াত যিসকল বিপণী আহিছিলে বা যিসকল ইয়াত মানুহ আহিছিলে, ব্যক্তি বিশেষ আহিছিলে, সেইসকলে আহি পেলাই ইয়াত আপোনাৰ লেতেৰা কৰি থৈ গ'ল, জাবৰ কৰি থৈ গ'ল। এই ৩ দিনীয়া মহোৎসৱৰ পাছতেই তেওঁলোকে এই স্থানৰ পৰা পাহৰি গ'ল এই স্থান চাফা কৰিব লাগে বুলি। এই স্থান চাফা নকৰিলে আৰু এই স্থান লেতেৰা কৰি থৈ গুচি গ'ল। যিসকল উদ্যোক্তা আছিলে সেইসকল উদ্যোক্তাই ঘূৰি নাচালে এই স্থানলৈ যে এই স্থানত চাফা কৰিব লাগে নে নালাগে। তেওঁলোকে কাম কৰিলে, তেওঁলোকে মহোৎসৱ পাতিলে, কিন্তু তাৰ পাছত তেওঁলোকে এই স্থানৰ বিষয়ে পাহৰি গ'ল, সম্পূৰ্ণভাৱে পাহৰি গ'ল। তেওঁলোকে এই স্থানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে, চাফ চিকুণ কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আমাৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে। খুৰা, আপুনি ক'ৰ হয়? মই ঢিঙাগাঁও বেদব্যাস চুকৰ। ইয়াৰে ইয়াত কেইদিনীয়া মহোৎসৱ? তিনদিনীয়া। এতিয়া কি দেখিছে? একদম লেতেৰা কৰি থৈ গুচি গ'ল। কি পৰি থকা দেখিছে? এই বটল মানে গোটেই পলিথন বস্তা চস্তা চব মানে পেলাই থৈ গৈছে। একদম চব লেতেৰা কৰি থৈ গুচি গ'ল। চাফা কৰা দেখিছিলে নেকি? নাই দেখা। কি ইয়াত দোকান আহিছিলে নেকি? দোকান আহিছিলে। কিমান দোকান আহিছিলে? বহুত দোকান। মই লেখ নকৰিলো, কিন্তু বহুত দোকান, ডিব্ৰুগড় চিব্ৰুগড় চব মানে দোকানেই নধৰা। সেই বস্তু বিকিছিলে, ফুল চুল কি বেলেগ মানে ব্যৱসায়ী হোটেল মানে দিছে ইয়াতৰ পৰা আহি। এতিয়া আপোনাৰ ইয়াত লেতেৰা হৈছে, লেতেৰা হৈ আছে। চাফা কৰা নাই ন? নাই কৰা। বহুত পৰ্যটক আহিছিলে নেকি? বহুত মানুহ আহিছিলে, বহুত আহিছিলে। গাড়ীয়ে নধৰা আপোনাৰ মানে বহুত আহিছিলে, ইমান আঁতৰ পৰা আহিছিলে। এই ঠাইখনলৈ আপোনাৰ পৰ্যটক আহে নাই? মানুহ আহে নাই? আহে চাবলৈ আহে। এতিয়া দেখি পেলাই মানুহবিলাক কেনেকুৱা পাব? ইছ ৰাম, নক'ব আৰু মানে এনেকুৱা আৰু হৈ আছে, এনেকুৱা বেয়া কৰি থৈ গুচি গ'ল। হয়, এই ৬০০ বছৰ পুৰণা যি বাখৰ বেঙেনা আছে, বাখৰ বেঙেনাক চাবৰ বাবে দেশী বিদেশী বিভিন্ন স্থানৰ পৰা আপোনাৰ পৰ্যটক আহি পেলাই উপস্থিত হয়। এতিয়া যদি এই মুহূৰ্তত আহি পেলাই এই জেগাত উপস্থিত হৈ পেলাই দেখিব যে আৱৰ্জনাৰ দম দেখিব আহি পেলাই ইয়াত, যিবোৰ লজ্জাজনক বিষয়। ক'ব গ'লে সঁচাকে এটা লজ্জাজনক বিষয়। কাৰণ এখন মহোৎসৱ পতাৰ নামত আপোনাৰ যদি এই ধৰণে গেলাই যায় বা লেতেৰা কৰি থৈ যায়, সেইটো তাত ক'বলগীয়া একো নাথাকে। আৰু যিসকলে মহোৎসৱ পাতিছিলে সেইসকলে আপোনাৰ এই দায়িত্ব আছিলে যে এইখিনি জেগা চাফা কৰি থৈ যাওক বা চাফ চিকুণ কৰি থৈ যাওক। কিন্তু তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কৰা পৰিলক্ষিত নহলে আৰু এনেকুৱা ধৰণৰ মহোৎসৱ পাতে, কিন্তু তাৰ পাছত এই স্থানৰ কথা পাহৰি যায়। আৰু ক'ব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত চকু নিদিয়ে। আৰু অনাগত দিনত লক্ষণীয় হ'ব এই জেগা এই প্ৰতিবেদনৰ পিছত পৰিষ্কাৰ কৰে নে নকৰে।
খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221